ফুলখালি এৰাতিত তিনিবাৰ চুদিলোঁ। মুনু সৰু ফুলখালি BA দ্বিতীয় ছেমিষ্টাৰত আছে। প্ৰায় মোৰ কোৱাৰ্টাৰলৈ আহিয়ে থাকে। 1-2 সপ্তাহ থাকি যায়। বায়েক মানে মোৰ ৱাইফে মাতি পঠিয়ায়। মই ডিউটি গ'লে অকলে থাকিব বেয়া পায়। মুনু বৰ ধুনীয়া, ওখ পাখ, লাহি দেহ, উঠন সুদল, বক্ষ, ভৰি দুখন অতি ধুনীয়া, শকত কলা ফুল নিমজ, একেবাৰে নিমজ বগা দুখন গাল, মুখত ঈৰ্ষত হাঁহি লাগি থাকে। প্ৰায় আমাৰ ঘৰত থাকিলে এটা চুটি হাফ পেণ্ট আৰু টাইট স্পৰ্টিং পিন্ধি থাকে। শলা বমা প্ৰকট হৈ উঠে তেতিয়া আৰু ধুনীয়া দেখি তাইক। এদিন মই শুই উঠি ব্ৰাছ কৰি মুখ ধুবলৈ বাথৰুমলৈ গৈছিলোঁ। ফটকৈ মই বাথৰুমত সোমাই গ'লোঁ। মই জনাই নাছিলোঁ যে তাই গা ধুই কাপোৰ পিন্ধি আছে। সম্পূৰ্ণ উলংগ হৈ আছিল তাই। মোক দেখি তাইও থতমত খাই উলংগ হৈ থিয় হৈ ৰ'ল। ময়ো কি কৰিম কি নকৰিম বুজিব পৰাই নাছিলোঁ। কেৱল তাইক চাই থাকিলোঁ। কলা দীঘল দীঘল ঘন বালে আৱৰি থকা তাইৰ যোনি প্ৰদেশ নিথৰ হৈ চাই থাকিলোঁ। তাইও চক খাই তিতা কাপোৰখনকে গাত মেৰিয়াই ল'লে। মই লৰালৰিকৈ বাথৰুমৰ পৰা ওলাই আহিলোঁ। সেইদিনা গোটেই দিনটো তাইৰ যোনি প্ৰদেশ মোৰ চকুৰ আগতে ভাহি থাকিল। তাইক এবাৰ মৰম কৰিব পোৱা হ'লে মৰম কৰি কৰি তাইক পাগলী কৰি দিলোঁহেঁতেন। সেইদিনাৰ পৰা মই সুযোগ বিচাৰি থাকিলোঁ। কেতিয়াবা এনে লাগে যেন তাইও মোক বিচাৰে। কিন্তু ৱাইফৰ বাবে সুযোগ নোপোৱা হ'লোঁ। কিছু সময় ফটকৈ সম্বিত ঘূৰি এদিন আহিল সোণালী সুযোগ। ৱাইফ কিবা কামত লগৰ এজনীৰ ঘৰলৈ যাব লগা হ'ল। অহাত অলপ দেৰি হ'ব। কোৱাৰ্টাৰত মুনু আৰু মই থাকিলোঁ। দুপৰীয়া ভাত খাই অলপ জিৰাই লওঁ বুলি বিচনাতে বাগৰি দিলোঁ। টোপনি অহা নাই। মুনুৰ সেইদিনাৰ উলংগ চেহেৰাটো বাৰে বাৰে মনলৈ আহি থাকিল। আজিৰ ইমান সুবিধা এৰি দিলে আৰু পোৱাই নাযাব। মনে মনে ভাবিলোঁ। কামনা বাসনাত মই ঘামিব ধৰিলোঁ। কি কৰা যায়? মোৰ লিংগ ইতিমধ্যে কঠিন হৈ উঠিছে। জাঙিয়া ফালি যেন বাহিৰ হৈ আহিব। তাই সিটো ৰুমত আছে। কি কৰা যায়? সেই যাওঁতেই তাইৰ ওচৰলৈ আৰু নোৱাৰোঁ ৰ'বলৈ। বিচনাৰ পৰা নামি তাইৰ ওচৰলৈ যাব ধৰিলোঁ। দুৱাৰৰ ফাঁকেৰে চালোঁ তাইলৈ। তাই চুটি ফ্ৰক এটা পিন্ধি আছে। ওপৰ মুখ কৰি এটা ভৰি মেলি আনটো কুচাই মোবাইল চাই আছে। পেণ্টি সম্পূৰ্ণ ওলাই আছে। শকত শকত তপিনা দুটাই মুখ খা কৰি আছে। মই ৰ'বই নোৱাৰিলোঁ। চিধাই তাইৰ ওচৰলৈ গৈ সাৱটি ধৰিলোঁ তাইক। তাই তৰ্কিবই নোৱাৰিলে। চক খাই উঠিল তাই। কি কৰিছে ভিনদেউ? ৰ'বা, তোমাক বহুত মৰম কৰিবলৈ মন গৈছে মোৰ। তুমি বেয়া পাবা নেকি? মই তাইক একো ক'ব নিদি ওখ ডিঙি কাণ আদি চুমাৰে উপচাই দিলোঁ। সাৱটি লৈ খুব মৰম কৰিব ধৰিলোঁ। লাহে লাহে তাইও সঁহাৰি জনাব ধৰিলে। চুমা খাই খাই তাইৰ বুকুত হাত দিলোঁ। কেৱল স্পৰ্টিং পিন্ধি আছিল, ব্ৰা পিন্ধা নাছিল। তাইৰ যৌৱন পুষ্ট স্তন দুটি মৃদু মৃদু হৈ টিপি দিব ধৰিলোঁ। ওঠ, মুখ, গাল, ডিঙিত চুমা খাই লাহে লাহে তাইৰ স্তনত চুমা দিবলৈ আৰম্ভ কৰিলোঁ। নিপল খুব চুপিব ধৰিলোঁ। ভিনদেউ বহুত ভাল লাগিছে। চুপি দিয়াচোন আৰু ইটো চুপি দিয়াচোন। ইমান ধুনীয়া তোমাৰ গাখীৰ দুটা। মই যোনিত হাত দিলোঁ। দীঘল দীঘল ঘন বালে আৱৰি আছে। কটিটোত লাহে লাহে ঘঁহি দিব ধৰিলোঁ। অকণমান ধুৰ লগাই ঘঁহি থাকিলোঁ কটিটো। অলপ সময় ঘঁহি থকাৰ পিছতে তাই যোনিখন দাঙি দিব ধৰিলে। ভিনদেউ ইমান ভাল লাগিছে। যোনিখনৰ ভিতৰত কিবা খজুৱতি হোৱা যেন লাগিছে। বহুত ভাল লাগিছে। আঙুলি সুমুৱাই দিয়া না। মই এইবাৰ আঙুলিত অলপ ধুৰ লগাই যোনিৰ ভিতৰলৈ আঙুলিটো সুমুৱাই দিলোঁ। যোনি ৰসে চপচপীয়া হৈ আছিল যোনিখন। আঙুলি সুমুৱাই গম পালোঁ বহুত টাইট যোনিখন। মই এইবাৰ তাইৰ যোনি প্ৰদেশ ভালকৈ চালোঁ। কি যে ধুনীয়া যোনি। মুখৰ কপাত দুচটাই যোনিখনৰ সৌন্দৰ্য আৰু চৰাইছে। মই যোনিৰ ওচৰলৈ মুখ দি যোনিৰ গোন্ধ মন ভৰি ল'লোঁ। কি এক মতলীয়া কৰা গোন্ধ। লাহেকৈ যোনিত চুমা দিলোঁ। কটিটো চুপি দিলোঁ লাহেকৈ। লাহে লাহে যোনিখন চেলেকিব ধৰিলোঁ।
ভিনদেউ বহুত ভাল লাগিছে, জুনিৰ ভিতৰলৈ জিভাখন সুমুৱাই দিয়া না। মা ইমান ভাল লাগিছে, মোৰ জুনিৰ পৰা কিবা ওলাই গৈছে। মা কি সুখ পাইছোঁ মই। ইমান সুখ দিছা মোক। তাইক এইবাৰ সম্পূৰ্ণ উলংগ কৰি ল'লোঁ, ময়ো উলংগ হৈ ল'লোঁ। তাই কিন্তু মোৰ কণীটো এতিয়ালৈকে চোৱাই নাছিল। মোৰ টাইট কণীটো দেখি তাই চক খাই গ'ল। ইমান ডাঙৰ, মাই গড। তাই কণীটো চেল খুৱাই দিলে। গুলপীয়া লিংগ মুণ্ড হৈ পৰিল। ভিনদেউ ইমান ডাঙৰ মোৰ জুনিত সোমাব জানো? সোমাব, লাহে লাহে সুমুৱাই দিম, বহুত সুখ দিম তোমাক। অকণমান চুপি দিয়াচোন কণীটো। লাহে লাহে লিংগ মুণ্ড চেলেকিব ধৰিলে। লিংগ মুণ্ড মুখত সুমুৱাই চুপিব ধৰিলে। কি যে ভাল লাগিছে। মই তাইৰ মুখত লিংগটো হেঁচি দিব ধৰিলোঁ। হ'ব দিয়া, মই ৰ'ব নোৱাৰিছোঁ, সুমুৱাই দিওঁ দিয়া তোমাৰ টপত জুনিত, চুদি তোমাৰ জুনিত মোৰ বীৰ্য ঢালি দিওঁ। সুমুৱাই দিয়া না তোমাৰ কণীটো। তাই ওপৰ মুখ কৰি শুই দিলে। মই তাইৰ দুই ভৰি মোৰ কঁকালৰ দুইফালে লৈ আঁঠু কাঢ়ি লিংগটো থু লগাই তাইৰ জুনিত পোনাই লৈ লাহেকৈ হেঁচা দিলোঁ। আধা মানে 4 ইঞ্চি মান সোমাই গ'ল। মা ইমান টাইট তোমাৰ কণীটো, লাহে লাহে সুমুওৱা না। মা কি হ'ল, দুখ পাইছা নেকি? দুখ পাইছোঁ। ইমান জোৰেৰে হেঁচি দিছা। একো নহয়, অলপ পিছত ভাল লাগিব। মই লিংগটো সিমানে সুমুৱাই ৰাখি তাইক খুব মৰমেৰে চুমা খাব ধৰিলোঁ। কিছু সময় চুমা খাই পুনৰ লিংগটো হেঁচি দিলোঁ। গোটেইটো সোমাই গ'ল। বিষাইছে। মা এইবাৰ মই লাহে লাহে চুদিব ধৰিলোঁ। চুদি তাইৰ সুন্দৰ ভৰিৰ তলুৱা আঙুলি চুমা খাই চুপি থাকিলোঁ। কিছু সময় চুদাৰ পিছতে তাই চটফটাৰে ধৰিলে। জুনিখন ঘনে ঘনে ওপৰলৈ দাঙি দিব ধৰিলে। ভিনদেউ ইমান ভাল লাগিছে। ইমান সুখ পাইছোঁ। অকণমান জোৰেৰে চুদানা। মোৰ ইমান পানী ওলাইছে। জুনিৰ পৰা মোৰ পানী যাব এতিয়া ভিনদেউ। গ'ল মোৰ বুজ পানী। মাই গড, গ'ল মোৰ বুজ পানী। তাই কলকৈ বিজন জুনিৰে উলিয়াই দিলে। ভিনদেউ ডগী ষ্টাইলত চুদানা। বহুত ভাল লাগিছে তোমাক। চুলি তোমাৰ বাইৰ বুজখন অলপ ঢিলা হৈছে আজিকালি। তাই আঁঠু কাঢ়ি দিলে। আগফালে মূৰটো বিচনাত লগাই টিকা দাঙি দিলে। মই তাইৰ পিছফালৰ পৰা লাহে লাহে জুনিত লিংগটো হেঁচি দিলোঁ। একেবাৰে সোমাই গ'ল আৰু নৰলোঁ। দুই টিকাত ধৰি চুদিব ধৰিলোঁ। ফলক ফলক শব্দই ৰুমটো মুখৰিত হ'ল। তাইৰ জুনিৰ পৰা ফেন বাহিৰ হৈ মোৰ বালবোৰ তিয়াই পেলালে। ভিনদেউ আৰু জোৰেৰে চুদানা। মোৰ আকৌ বুচৰ পানী ওলাইছে। আকৌ ওলাইছে। চুদানা, ফালি দিয়া না মোৰ জুনি। কি সুখ। মোৰ আকৌ গ'ল বুজ পানী। ইমান টাইট তোমাৰ কণীটো, ইমান সুখ দিছা। চুদি বুজ পানী চুদানা, শেষ কৰি দিয়া। মুনু ইমান সুখ পাইছোঁ তোমাক চুদি। ইমান টাইট তোমাৰ বুজখন, ইমান টপত। মুনু, মাই গড, মোৰ লিংগটো বলিয়া হৈ গৈছে। ভিনদেউ, মোৰ বুজখনে তোমাৰ গৰম গৰম বীৰ্য খাব বিচাৰিছে দিয়া না। মা ইমান ডাঙৰ। ভিনদেউ তোমাৰ কণীটো ইমান ভাল লাগিছে মোৰ। মা তুমি ওপৰলৈ মুখ কৰি শুই দিয়া। ভালকৈ চুদি বীৰ্য ঢালি দিওঁ তোমাৰ বুচত। তাই ওচৰলৈ মুখ কৰি ধুই ভৰি মেলি শুই দিলে।
মই তাইৰ ওপৰত উঠি লিংগটো জুনিত সুমুৱাই দিলোঁ। নৰলোঁ, জোৰে জোৰে চুদি দিলোঁ। প্ৰচণ্ড যৌন সুখত তাই জুনি দাঙি দিব ধৰিলে। দুই ভৰিৰে মোৰ কঁকাল মেৰিয়াই ধৰিলে, সাৱটি ধৰিছে জোৰেৰে। পুনৰ এবাৰ তাইৰ বুজ পানী এৰি দিলে। অ' ভিনদেউ, ইমান সুখ, তোমাৰ বীৰ্য দি দিয়া না। অ' দিছোঁ। অ' মুনু, মই বীৰ্য দি দিছোঁ। উহ, মাই গড, লোৱা। মই পিৰিক পিৰিককৈ এসোপা মাল পানী তাইৰ জুনিত এৰি দিলোঁ। মোৰ গৰম বীৰ্যৰ পৰশত তাই কঁপি উঠিল। অ' ভিনদেউ, ইমান গৰম তোমাৰ বীৰ্য। আইঐ কি, অ' মা, অ' মা। তাই মোক সাৱটি ধৰিছে জোৰেৰে, মোক যেন চুমা খাই থাকিব। ময়ো লিংগটো হেঁচি সুমুৱাই ৰাখিলোঁ তাইৰ জুনিত। কিছু সময়ৰ পিছত লিংগটো তাইৰ জুনিৰ পৰা উলিয়াই দিলোঁ। কল কলকৈ বীৰ্য এসোপা ওলাই আহিল তাইৰ জুনিৰ পৰা।